যোৰহাটৰ কেইজনমান যুৱকে ছুটি ছবি নিৰ্মাণ কৰি আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে আৰু মিছা নামৰ যিখন ছুটি ছবি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছে আৰু সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছে আৰু সেইকেইজন যুৱক মোৰ লগত বৰ্তমান আছে আৰু প্ৰথমতে মই এই টিমটো দেখুৱাইছোঁ যি মিছা দ্য ফলছ নামৰ যিখন ছুটি ছবি এই টিমটো মই দেখুৱাইছোঁ। প্ৰথমতে মই যিগৰাকী পৰিচালক চিৰঞ্জীৱ বুঢ়াগোহাঁইৰ ওচৰলৈ মই আহিব বিচাৰিছোঁ। আচলতে তোমালোকৰ যিখন ছুটি ছবি তোমালোক অভিনন্দন জনাইছোঁ যে তোমালোকে এখন ছুটি ছবি নিৰ্মাণ কৰি সন্মান বুটলিবলৈ সক্ষম হৈছা। ইয়াৰ পটভূমি কি আছিলে প্ৰথমতে আমি জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম চিৰঞ্জীৱ বুঢ়াগোহাঁই। প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টক মই অভিনন্দন জনাইছোঁ যে ইয়ালৈ মতাৰ বাবে। আমাৰ চিনেমাখনৰ আচলতে উৎপত্তি হৈছিলে এই পটভূমিতে, মানে এইবিলাক লোকেশ্যনতে আমি কাম কৰিছিলোঁ আৰু ৰন্টু প্ৰডিউচাৰ হিচাপে আছে, ই মোৰ ভাল বন্ধু হয়। ই আৰু মই আলোচনা কৰি এই চিনেমাখন এটা নাট্যৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ। কি কাহিনী কি আছিলে? কাহিনীটো হ'ল আমাৰ গাঁৱলীয়া এটা কাহিনী, যিটো গাঁৱৰ আমাৰ সচৰাচৰ হৈ থাকে, যিটো আমি চকুৰে দেখোঁ, মানে সেইটো আমি সঁচা বুলি ভাবি লওঁ, তাৰ কিন্তু আমি গভীৰতালৈ নাযাওঁ। গতিকে আৰু সেইবিলাক কথা আমি যেতিয়া বাহিৰত অপপ্ৰচাৰ কৰি থাকোঁ, তেতিয়া কিমান এটা ডাঙৰ ঘটনা হ'ব পাৰে, কি হ'ব পাৰে, তাৰ ওপৰতে এই চিনেমাখন নিৰ্মাণ কৰা হৈছে আৰু সেইটোকে আমাৰ স্ক্ৰীণ প্লে' দিবলৈ যথেষ্ট চেষ্টা কৰিছিলোঁ। তাত আমাক সহায় কৰিছে শশাংক দাই, কেমেৰা কৰিছে তেওঁ, আৰু বিকাশ দাই সেইটো সম্পাদনা কৰিছে আৰু অংকুৰে আৰ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছে। তেওঁ যিখিনি মানে ছবিখনত কেনেকৈ ধুনীয়া লাগিব পাৰি সেইটো তেওঁ যথেষ্ট। তোমালোকৰ আগতে ছবি নিৰ্মাণ কৰা অভিজ্ঞতা আছিল নে? নাই, আমাৰ চিনেমাৰ টেকনিকেল লাইনত একেবাৰে নাই। এক্টিং কৰিছোঁ শ্বৰ্ট ফিল্মত আৰু এনেকৈ ফিচাৰ ফিল্মতো এক্টিং কৰা হৈছে, কিন্তু নিজৰ ফালৰ পৰা বনাম বুলি তেনেকৈ এইটো সপোন আছিলে আমাৰ, মানে বনাম আৰু আমি কাম এটা কৰিম। এতিয়া তোমালোকে কি সন্মান বুটলিবলৈ সক্ষম হৈছে বা এই ছবিখনে কি সন্মান বুটলিছে? এতিয়ালৈকে বৰ্তমান আমাৰ আৰু বহুত আহিবলৈ বাকী আছে। এতিয়ালৈকে বৰ্তমান আমি 6টা ফিল্ম ফেষ্টিভেলত আমি এৱাৰ্ড পাইছোঁ আৰু চিলেকশ্যন পাইছোঁ। সেইকেইটা হ'ল যিটো ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ট্ৰেভেলিং ফিল্ম ফেষ্টিভেল হয় জাগৰণ ফিল্ম ফেষ্টিভেল, দিল্লী চেপ্টাৰৰ কাৰণে আমি অফিচিয়েল চিলেকশ্যন পাইছিলোঁ, যিটো 4 তাৰিখে আমাৰ স্ক্ৰিনিং হৈ গৈছে, 4 ছেপ্টেম্বৰত। আৰু দেহৰাদুন ইণ্টাৰনেশ্যনেল ফিল্ম এৱাৰ্ডত বেষ্ট ডেবিউ ডাইৰেক্টৰ, বেষ্ট ষ্টৰী আৰু বেষ্ট চিনেমেটোগ্ৰাফাৰ হিচাপে পাইছে। আৰু গ্ল'বেল ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া, তাত অফিচিয়েল চিলেকশ্যন পাইছে। আৰু ৱেষ্ট বেংগল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত অফিচিয়েল চিলেকশ্যন, মিচেণ্টেজ ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছ, তাত বেষ্ট ডেবিউ ডাইৰেক্টৰ। আৰু চিত্তানবাচল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, যিটো চেন্নাইত হয়, তাত বেষ্ট শ্বৰ্ট স্ক্ৰিপ্ট স্ক্ৰীণ প্লে' আৰু বেষ্ট ইণ্ডিয়ান শ্বৰ্ট ফিল্ম পাইছে আমাৰ এতিয়ালৈকে। যিহেতু এনেকুৱা এটা মঞ্চত তোমালোকৰ গৈছে, বহুত চিত্ৰ সমালোচকে তোমালোকৰ চিনেমাখন চাইছে, মূল কথাটো তোমালোকক কিহক লৈ প্ৰশংসা কৰিছে? যিহেতু সম্পূৰ্ণ এখন অসমীয়া গ্ৰাম্য সমাজক তোমালোকে তুলি ধৰিছা, এই প্ৰশংসাটো কেনেকুৱা ধৰণৰ, কি বিষয়ৰ ওপৰত আটাইতকৈ মানে তোমালোকৰ আলোচনা হৈছে? আলোচনা মানে আমাৰ আচলতে একদম সৰু কনচেপ্ট এটা, যিটো মানে সকলোৰে সমাজত কোনোবা এটা নহয় কোনোবা এটা মানে নিজৰ লাইফত হৈ যাব পাৰে, মানে সেইটো কোনেও আওকাণ কৰি থাকে। মই যে এইটো কাৰণে এইটো হৈছোঁ, এইটো আওকাণ কৰি থকা হয়, সেইটো কাৰণে ভাল পাইছে। আৰু বিশেষকৈ ইয়াত সম্পূৰ্ণ গাঁৱলীয়া এটা পটভূমি দেখুওৱা হৈছে, তাত কোনো যান্ত্ৰিকতা নাই। সাধাৰণতে এতিয়া টাউনৰ ওপৰত চিনেমা বনাই থকা হয়, স্মাৰ্টনেছৰ ওপৰত চিনেমা বনাই থকা হয়, স্মাৰ্টফোন লৈ পেলাই স্মাৰ্ট ৱৰ্ক কৰা হয়। একদম সৰু এটা কাম লৈ পেলাই কৰা হৈছে, গাঁৱৰ যিটো মানে পটভূমি, নদী, জাল, সেইবিলাকক লৈ পেলাই উপস্থাপন কৰা হৈছে। কোনো যান্ত্ৰিকতা নাই আমাৰ ইয়াত। আৰু যিটো আমাৰ সাধাৰণতে গাঁৱত আড্ডা কিবা কিবি সেইবিলাক দেখুওৱা হৈছে, সেইটো কাৰণে ৰাইজে চাগে চাই ভাল পাইছে। যিটো অসমৰ বাহিৰত হয়, অসমৰ থলুৱা বস্তুটো পাইছে, মাটিৰ গোন্ধটো পাইছে, অসমৰ মাটিৰ গোন্ধ পাইছে। হয়। আৰু ইয়াত কিমানগৰাকী অভিনেত্ৰীয়ে ইয়াত অভিনয় কৰিছিল? প্ৰায় মুখ্য হিচাপে কি ক'লা? মুখ্য হিচাপে 8জন আছে। বাকী আমাৰ যিহেতু গাঁৱৰ নামঘৰ দেখুৱাইছে, নামঘৰৰ ভিতৰত কিছুমান চিন আছে। সেইবিলাক মানে অভিনেতা তেওঁলোকৰ প্ৰফেচনেল অভিনেতা নহয়, গাঁৱৰ মানুহবিলাকে লৈছে? গাঁৱৰ মানুহে গোটেইখিনি। আমাৰ প্ৰফেচনেল খুব কমেই আছে, 2-এজনেই আছে প্ৰফেচনেল, বাকীখিনি আমাৰ গোটেইখিনি গাঁৱৰ মানুহেই। প্ৰথম অভিনয় কৰিছে, প্ৰথম কেমেৰা সন্মুখলৈ আহিছে, প্ৰথম ডাইৰেক্টৰো তেনেকুৱা আৰু প্ৰায় প্ৰথমেই আৰু। মানে আপুনি এটা কথা মন কৰক যে এই যিসকল যুৱক দেখিছে, তেওঁলোকে সম্পূৰ্ণ নতুন এই চিনেমা জগতখনত বা ছুটি ছবি নিৰ্মাণ তেওঁলোকে সম্পূৰ্ণ নতুন, আৰু তেওঁলোকে তেনেদৰে সাহস কৰিছিলে, জনা নজনাকৈ তেওঁলোকে আচলতে সাহস কৰিছিলে। আৰু আমাৰ লগত যিগৰাকী চিনেমা ফটোগ্ৰাফাৰ আছে, তেওঁৰ ওচৰত মই যাব বিচাৰিছোঁ। আচলতে এটা নতুন টিমক লৈ আপোনালোকে কাম কৰিছিলে, কেনেকুৱা অভিজ্ঞতা কেনেকুৱা আছিল? এই যথেষ্ট ভাল লাগিলে কাম কৰি, নতুন যদিও। ইয়াত আগতে কাম কৰা বুলিবলৈ ক'লে মই আৰু বিকাশহে আছে এডিটৰ, বাকী তেওঁলোক নতুন যদিও মানে সেই অনুভৱটো হোৱা নাই যে নতুন।
কিন্তু মানে হাতে পাতে ধৰি লগৰ এতিয়া চিনেমা ফটোগ্ৰাফী এটাৰ এৱাৰ্ড এটা বা বেষ্ট চিনেমা ফটোগ্ৰাফী হিচাপে এটা চিলেকশ্যন হৈছে এইটো ক'ত হৈছে এইটো দেৰাদুনৰ হয় হৈছে যিহেতু মই কৈছোঁ যে যি গ্ৰাম্য পটভূমিত এইটো চিনেমাখন মিছা যিখন চুটি ছবিখন নিৰ্মাণ হৈছিল আৰু খুব ধুনীয়াকৈ আচলতে চিনেমা ফটোগ্ৰাফীবিলাক বা দৃশ্যবিলাক খুব ধুনীয়াকৈ গ্ৰহণ কৰা হৈছিল আৰু উচ্চ প্ৰশংসিত হৈছে চিত্ৰ সমালোচকৰ দ্বাৰা ভাল আচলতে প্ৰশংসিত হৈছে আৰু বিভিন্ন ভাৰতৰ বিভিন্ন যিসকল বিখ্যাত যিসকল চিনেমা পৰিচালক বা অভিনেতাবিলাকেও এইখন চিনেমা চাইছে জাগৰণ যিখন ফিল্ম ফেষ্টিভেল এখন খুব উল্লেখযোগ্য এখন সম্ভ্ৰান্ত ফিল্ম ফেষ্টিভেলত এই ছবিখন প্ৰদৰ্শিত হৈছে এডিটৰ আছে আমাৰ লগত যি ভিডিঅ' সম্পাদকগৰাকী আছে কি ক'ব কেনেকুৱা অভিজ্ঞতা আছিল অভিজ্ঞতা হিচাপে ক'বলৈ গ'লে খুবেই ভাল টিমটো একেবাৰে নতুন আজিকালি নতুনকৈ চৰ্চিত জেনজি আমাৰ গাঁৱৰ জেনজিৰ বিষয়ে কোৱা হৈছে কোনো নগৰীয়া জেনজি নহয় এয়া গাঁৱৰ জেনজি এই গছতলৰ আড্ডা আৰু গধূলি হ'লে কেতিয়াবা সেই ৰাগিয়াল দ্ৰব্যৰ মানে যিটো দেখা যায় চ' গতিকে গাঁৱৰ জেনজিয়ে কেনেকৈ থাকে আৰু জেনজিক কেনেকৈ আকৌ ভালো কৰিব পাৰি বা কি কৰিলে সেই মানুহখিনি ল'ৰাখিনি অকণমান ভাল এটা হেৰিলৈ আহিব পাৰিব সেই পটভূমিটো লোৱা হৈছে চালে সকলোৱে নিশ্চয় গম পাব আমাৰ প্ৰডিউচাৰ ডাইৰেক্টৰে এইটো বিষয়ে আলোচনা কৰি আছে আৰু এডিটৰ হিচাপে মইতো বৰ ডাঙৰ বা তেনেকুৱা ৰেগুলাৰ এডিটৰ নহয় মোক ধৰি বান্ধি দিলে কামটো কৰিবলৈ কৰিলোঁ আৰু ডাইৰেক্টৰ হিচাপে চিৰঞ্জীৱৰ ভিজনটোত মানে এটা হেৰি আছে যে মই ক্লিয়াৰ চিৰঞ্জীৱ সদায় ক্লিয়াৰ আৰু সেইটো মই দেখা পালোঁ নতুন ডাইৰেক্টৰ হিচাপে আৰু তাৰ যিটো মানে ছবিখনক লৈ তাৰ যিটো মানে ভিজন সেইটো মানে সি মোক আগৰ পৰাই কৈ আহিছে এই বস্তুটো মোক এনেকৈহে লাগে বাকী আপুনি যিকৰে কৰক কিন্তু কথাটো হ'ল যে মোক এইটো বস্তু এনেকৈ লাগিব কি লাগিব কেনে লাগিব সেইটো আপোনালোকে ছবিখনত চালেই গম পাব কিন্তু মই কাম কৰি খুবেই ভাল পালোঁ আৰু তিয়কৰ দৰে এখন সৰু ঠাইৰ পৰা এনেদৰে এটা টেকনিকেল টিম আৰু এটা মানে এনেকৈ কণ্টেণ্ট মেকাৰ টিম এটা ওলোৱাটো এটা ডাঙৰ কথা গতিকে মই ভাবোঁ যে এই টিমটোৱে আগলৈ আৰু ভালদৰে কাম কৰিব সেইটোৱে আশা ৰাখিলোঁ নিশ্চয়কৈ আচলতে সম্পূৰ্ণ নতুন যিসকল যুৱক আচলতে নতুন প্ৰজন্মৰ বিপথে গৈছে বুলি বিভিন্ন সময়ত আলোচিত হৈ থাকে আৰু কিন্তু সেই সময়তে কিন্তু এই নৱপ্ৰজন্মৰ যিসকল যুৱকে আচলতে চিনেমা বনাবলৈ আহিছে ছবি ৰসিকসকলক আচলতে ৰস দিবলৈ তেওঁলোকে যে আগবাঢ়ি আহিছে নিজৰ সৃষ্টিশীলতাটো তেওঁলোকে আড্ডাৰ পৰা একদম চাহৰ আড্ডাৰ পৰা গধূলি সেই আড্ডাৰ পৰা তেওঁলোকে বিশ্ব দৰবাৰৰ বিশ্বৰ এখন মঞ্চলৈ তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিছে ইয়াতকৈ আৰু ভাল খবৰ এইটো সময়ত থাকিব নোৱাৰে নিশ্চয়কৈ এই চিনেমা জগতৰ বাবে অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে নিশ্চয়কৈ এটা ভাল খবৰ আৰু আমিও আশা কৰিছোঁ আমিও শুভেচ্ছা জনাইছোঁ মিছাই যাতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে আৰু সুনাম বুটলিবলৈ সক্ষম হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ